প্ৰথম প্ৰশ্ন, সৌৰজগতত থকা বৃহত্তম গ্ৰহটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল বৃহস্পতি। পৰৱৰ্তী প্ৰশ্ন, সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল নেপচুন। পৰৱৰ্তী প্ৰশ্ন, মহা আকাশৰ ৰঙা গ্ৰহ কোনটো? শুদ্ধ উত্তৰটো হ'ল মংগল গ্ৰহ। পৰৱৰ্তী প্ৰশ্ন, ধূমকেতু কিহেৰে গঠিত? শুদ্ধ উত্তৰটো হ'ল শীতল পানী, কাৰ্বন ডাই অক্সাইড আৰু মিথেন গেছেৰে। পৰৱৰ্তী প্ৰশ্ন, কাক অধাতু মৌল বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল কাৰ্বন মৌলক। পৰৱৰ্তী প্ৰশ্ন, আটাইবোৰ সজীৱ পদাৰ্থৰ প্ৰয়োজনীয় মুখ্য মৌলটো কি? শুদ্ধ উত্তৰটো হ'ল কাৰ্বন। পৰৱৰ্তী প্ৰশ্ন, কিমান ডিগ্ৰী চেণ্টিগ্ৰেডত সোণ গলাব পাৰি? শুদ্ধ উত্তৰটো হ'ল প্ৰায় 1063 চেণ্টিগ্ৰেডত। পৰৱৰ্তী প্ৰশ্ন, ছ'ডা পানীত কি এচিড থাকে? শুদ্ধ উত্তৰটো হ'ল কাৰ্বলিক এচিড। পৰৱৰ্তী প্ৰশ্ন, ফছফৰাছ পুৰিলে ওলোৱা বগা ৰঙৰ ধোঁৱাবিধৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল ফছফৰাছ পেণ্টক্সাইড। পৰৱৰ্তী প্ৰশ্ন, ক্ল'ৰ'ফৰ্মৰ আৱিষ্কাৰ কোনে কৰিছিল? শুদ্ধ উত্তৰটো হ'ল চিমছন। পৰৱৰ্তী প্ৰশ্ন, ৰেফ্ৰিজাৰেটৰ কম্প্ৰেছৰত ব্যৱহাৰ কৰা তৰলবিধৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল ফ্ৰেউন। পৰৱৰ্তী প্ৰশ্ন, ডিটাৰজেণ্টেৰে কাপোৰ ধোৱাৰ সময়ত এবিধ বিশেষ বিদ্যুৎ শক্তিৰ সৃষ্টি হয় যিয়ে কাপোৰৰ মলি দূৰ কৰে। বিদ্যুৎবিধ কি? শুদ্ধ উত্তৰটো হ'ল স্থিৰ বিদ্যুৎ। পৰৱৰ্তী প্ৰশ্ন, আদা জ্বলা লাগে কিয়? শুদ্ধ উত্তৰটো হ'ল আদাত জিনগেৰল নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে বাবে ই জ্বলা লাগে। পৰৱৰ্তী প্ৰশ্ন, সাবুদানা উৎপন্ন কৰা গছবিধৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল টেপিউকা। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰাচীন নাম কি? শুদ্ধ উত্তৰটো হ'ল কামৰূপ। পৰৱৰ্তী প্ৰশ্ন, ভৌগোলিক অৱস্থান অনুসৰি অসম কিমান ডিগ্ৰী অক্ষৰেখাৰ পৰা কিমান ডিগ্ৰী অক্ষৰেখালৈ বিস্তৃত? শুদ্ধ উত্তৰটো হ'ল 24 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা 28 ডিগ্ৰী উত্তৰ অক্ষাংশলৈ বিস্তৃত। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি? শুদ্ধ উত্তৰটো হ'ল অসমৰ প্ৰাকৃতিক বিভাগ 4টা, যেনে ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কাৰ্বি আংলং উপত্যকা আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চল। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰধান নৈ কি কি? শুদ্ধ উত্তৰ হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।